হেল্ল' গাইজ, তো কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। বহুত দিন ভিডিঅ' দিয়া নাই, মানে আজি আপোনালোকক এটা ছাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ। আজি ভিডিঅ'টো কি আছে, কেনেকৈ কি কৰি আছোঁ, সম্পূৰ্ণখিনি মানে দেখাই আছোঁ। আৰু মই ৰাতিপুৱাৰ পৰা ব্যস্ত হৈ আছিলোঁ কাৰণে এতিয়া মানে আৰম্ভ কৰিছোঁ ব্লগটো। আৰু দেৰি নকৰি ষ্টাৰ্টিং কৰোঁ ব্লগ। হ'ল এই উঠাব লাগিব, এই নুঠালে হ'ব নেকি? এয়া আহি গ'লোঁ TVS ডিলাৰত। আৰু ইয়াত TVS গাড়ী থৈ দিছে। আৰু এইফালে আমাৰ এজন গাঁৱলীয়া মানুহ, পুৰণা মানুহ। হা কি মোৰ ফোন নম্বৰটো 881207 12007। গাড়ী যে আজি ডেলিভাৰী দিব, কেনেকুৱা লাগিছে মনটো? ভালে লাগে, আমাৰ ডেইলি ৱাইজ এইটো কাম চলিয়ে থাকে। আৰু এতিয়া TVSৰ ডিলাৰৰ বিষয়ে কিবা এটা কৈ দিম। TVSটো এতিয়ালৈকে যিমান থ্ৰী হুইলাৰ যিখিনি EV ওলাই আছে, তাৰ ভিতৰত চবতকৈ বেছি ৱাৰেণ্টি, চবতকৈ বেছি গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ আৰু ফেচিলিটি যিখিনি আছে, বডি কোৱালিটি, বিল্ড কোৱালিটি, এভৰিথিং ইজ গুড। এইখনৰ ওপৰত এতিয়ালৈকে হোৱা নাই। গতিকে এইখন গাড়ী যোনে ল'ব, আৰু দামো চবতকৈ কম। মাৰ্কেটত যিমান থ্ৰী হুইলাৰ CV ওলাই আছে, তাৰপিছত চবতকৈ EV যিখন দাম কম আছে এইখনেই। আৰু ৰেঞ্জটো বহুত ধুনীয়া আছে, 179 কিলোমিটাৰ। ইয়াৰ ফাষ্ট চাৰ্জিং এটা আছে। ফাষ্ট চাৰ্জিংটো হৈ গ'ল আপোনাৰ 2 ঘণ্টা 15 মিনিটত 0 to 80% চাৰ্জ হ'ব। আৰু 185 mm গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ আছে। তাৰ ফলত তলৰ পৰা বোকা পানী এইবিলাক অলপ কমকৈ লাগে আৰু বেয়া ৰাস্তাটো যাব পাৰে। তো এইখিনি আৰু কমিক্সটো দেখিবলৈ বহুত ধুনীয়া। লগত আপোনাৰ ইয়াত LED হেডলেম্প দিছে আৰু হেৰিও ইণ্ডিকেটৰো LED আছে। লোকেশ্যনটো কওক। লোকেশ্যনটো হৈ গ'ল আমাৰ খুটিকটীয়া একদম নিদান হস্পিটেলৰ কমপ্লিট অপ'জিটত। আপোনাৰ ইয়াতে আহিব। মোৰ ফোন নম্বৰটো মই কৈ দিছোঁ 9864822866। আপোনাৰ শুভ নামটো ক'ব। শ্ৰী নৱজ্যোতি শৰ্মা। মই ইয়াতে ব্ৰাঞ্চটো চাই আছোঁ। ঠিক আছে, মই ইয়াৰ পৰিৱেশটো দেখাই দিছোঁ ভিতৰত। আমাৰ এইজন আৰু এইফালে আমাৰ ইয়াৰ কামত চলাই আছে বাৰু, ৰাতিপুৱাৰ পৰা ব্যস্ত হৈ আছে ইয়াত। আৰু এইফালে বহি আছে পাপা, এইফালে ভাইটি। আৰু গাড়ীখন এইখন বাৰু হোৱাইট কালাৰ। আমাৰ গাড়ী ৰেডি হৈ আছে, আহিব এতিয়া। আৰু এইটোৱে ডিলাৰটো হয়। আপোনালোকে যদি আহে, ফাৰ্ষ্ট আহিব লাগিব। আমাৰ নিদান হস্পিটেল আছে, নিদান হস্পিটেলৰ ওচৰতে আছে TVS গুৱাহাটী মটৰ্ছ। আৰু যদি আপোনালোকে তেজপুৰৰ ফালৰ পৰা আহে, সেই নিদান ওচৰতে পাব। আৰু যিখিনি লাগে ক'লোঁ, জনালোঁ। আৰু গাড়ীখনৰ মাইলেজ কোৱালিটি বহুত ভাল বুলি কৈছে। কিবা এটা ক'ব লাগিব। বাইদেউ, গাড়ীখনৰ বিষয়ে দুআষাৰ কওক আপুনি। আপুনিয়ে কওকচোন, আপুনি যে লুকাই আছে। গাড়ীখন আহে। আৰু আপোনালোকৰ যদি কোনোবা দৰকাৰ হৈছে এনেকুৱা TVS EV Max, আপোনালোকে কণ্টেক্ট নম্বৰ মই যোগাযোগ কৰিব পাৰিব। আৰু জানেই আজি মই গাড়ী লৈ যাম মোৰ নিজৰ কাৰণে। পলাইছে, লাজ কৰিছে, মানে কেমেৰা সন্মুখত লাজ কৰে। গাড়ীখনৰ বিষয়ে কিবা এটা কওক। ইমান সময় লিখা পঢ়া আৰু এইফালে চাওক, এইফালে আমাৰ গাড়ী আহি গ'ল। আৰু ইয়াত বেলুন চেলুন লগাই ধুনীয়াকৈ সজাই দি পঠিয়াব। আমি ঘৰলৈ লৈ যাম। আমাৰ গাড়ীখনৰ কালাৰটো দেখিছে নহয়, কিমান ধুনীয়া কালাৰ। এইফালে গাড়ী ৰেডি হৈ গ'ল। এজনে বেলুন চেলুন লগাবৰ কাৰণে ঠিক কৰি আছে। ইয়াত ফিটা বান্ধি দিছে চৌহানী মটৰ্ছ। আৰু বহুত কষ্টৰ ফলত এইখন গাড়ী ল'ব পাৰিছোঁ। এয়া চাওক, ভালকৈ চাই লওক। গাড়ী ফিটিং কৰি আছে। ইয়াত জেকটো হেৰি কৰিব লাগিব ন, কিনি ল'ব লাগিব এক্সট্ৰাকৈ। জেক নাহে। ভিতৰতে স্পেয়াৰতে এইটো মেচিন আছে। এইটো ইয়াতে মেচিন। গাড়ী উঠিলোঁ। একো নহয়, উঠি আহা এখনতে, আগতে বহি উঠি আহা।
তেতিয়াই ভাল লাগিব বহি পেলাই আহিলে ভাল হয় লাইটটো অফ কৰি দে লাইটটো অফ কৰি দে নাই হোৱা অফ কৰি দে লাইটটো